নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅত অনলাইন ই খাজনা কিদৰে পেমেন্ট কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। অনলাইন ই খাজনা পেমেন্ট কৰিবৰ বাবে প্ৰথমতে ই খাজনাৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে, ডেসক্ৰিপচনত মই লিংকটো দি দিম। যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই প্ৰথমতে ৰেজিষ্ট্ৰেচনটো কৰি লওক। ৰেজিষ্ট্ৰেচনটো এপ্ৰুভ হোৱাৰ পাছতহে আপোনালোকে খাজনাটো অনলাইন পেমেন্ট কৰিব পাৰিব। প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব, তাৰ পাছত মৌজাদাৰ বা মণ্ডলে আপোনালোকৰ এপ্লিকেশনখন এপ্ৰুভ কৰিব। প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰতে এপ্ৰুভ হৈ যায়। তাৰ পাছত আপোনালোকে যিমানটো আপোনালোকৰ খাজনা আছে, যদি এবছৰ 2 বছৰ 3 বছৰ মান দিবলৈ আছে, একেলগে আপোনালোকৰ আহি যাব, একেলগে আপোনালোকে পেমেন্টটো কৰিব পাৰিব। তাৰ বাবে দুটা ওয়েবসাইট আছে, দুইটা ওয়েবসাইটে মই ডেসক্ৰিপচনত দি দিম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত sewasetu.assam.gov.in বুলি সাৰ্চ কৰিব। লুকিং ফৰ পাৰ্টিকুলাৰ সাৰ্ভিসেছ অপচনত ক্লিক কৰি দিলে পপুলাৰ সাৰ্ভিসেছত ই খাজনা অপশনটো আপোনালোকৰ শো কৰিব। ই খাজনা অপশনটো ক্লিক কৰি দিলে ইয়াত আহি যাব এপ্লাই অপশনটো। ইয়াত আপোনালোকৰ কিছুমান গাইডেন্স দিয়া হৈছে বা কি ডকুমেন্ট লাগিব গোটেইখিনি ডিটেইলছত কোৱা হৈছে। যিটো ভিডিঅ' মই আগতে বনাই দি ৰাখিছো ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো আপোনালোকক ডেসক্ৰিপচনত দি দিম। প্ৰথমতে ৰেজিষ্ট্ৰেচনটো কৰি লওক, তাৰ পাছত যদি আপোনাৰ ৰেজিষ্ট্ৰেচনটো এপ্ৰুভ হৈছে, পেমেন্ট কৰোঁতে যদি কিবা অসুবিধা পাইছে বা পেমেন্ট যদি কৰিব পৰা নাই তেনেহলে আপোনালোকে এই ভিডিঅ'টো চাই ল'ব পাৰে। তাৰ পাছত নিউ ইউজাৰ যেটো আছে ডোন্ট হেভ একাউন্ট সাইন আপ ৰেজিষ্টাৰ নাও অপশনটো ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি আপোনালোকে ৰেজিষ্ট্ৰেচনটো যেটো আছে প্ৰসেস হেতু কৰি ল'ব। যেহেতু মই ৰেজিষ্ট্ৰেচন কৰি কমপ্লিট কৰি দি ৰাখিছো, এতিয়া মই ডাইৰেক্ট ইউজাৰ নেম পাছৱৰ্ড দি লগইন কৰি ল'ম। যিসকলে ৰেজিষ্ট্ৰেচনটো কৰা নাই তেওঁলোকে নিজৰ মোবাইল নাম্বাৰ বা যদি পাছৱৰ্ড পাহৰি গৈছে তেনেহলে ফৰগট পাছৱৰ্ড আপোনালোকে কৰিব পাৰিব, বা আপোনালোকে যদি একেটা মোবাইল নাম্বাৰত আকৌ ৰেজিষ্ট্ৰেচন কৰোঁ বুলি ভাবে কৰিব পাৰে। ঠিক আছে, এটা লগইন অপশনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যেটো ইউজাৰ নেম আছে, ইউজাৰ নেম আৰু পাছৱৰ্ডটো ফিল আপ কৰিবলৈ আহিব। ইউজাৰ নেম পাছৱৰ্ডটো আপোনালোকে ফিল আপ কৰি ল'ব। যদি পাছৱৰ্ড পাহৰি গৈছে ফৰগট কৰিব পাৰে, আপোনাৰ মোবাইলত এটা OTP যাব, OTPটো ফিল আপ কৰি আপোনালোকে পাছৱৰ্ডটো ৰিসেট কৰি ল'ব পাৰিব। মই এটা ইউজাৰ নেম আৰু পাছৱৰ্ডটো ফিল আপ কৰি লৈছো। আৰু লগতে যিসকলে উত্তৰাধিকাৰী সূত্ৰে মাটিৰ নামজাৰি কৰিম বুলি ভাবে বা সাৰ্টিফাইড জমাবন্দী কপি ডাউনলোড কৰিম বুলি ভাবি আছে তেওঁলোকে তাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে, ডেসক্ৰিপচনত লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব। ডিয়াৰ ইউজাৰ সাইন আপ অপশনটোত আপোনালোকে ক্লিক কৰিব। সাইন আপ অপশনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ আধাৰ হোল্ডাৰ কনসেন্টটো দিবলৈ আহিব। যিজনে খাজনাটো পেমেন্ট কৰিব তেওঁ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। এইখিনি এটা কথা কৈ থওঁ, যদি আপোনালোকৰ একেখন পটাতে বহুকিজনে খাজনা দি আছে, যদি আপোনালোকে বেলেগকে দিম বুলি ভাবে বা আপোনালোকৰ ৰাজমালি পটা হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকে মণ্ডল বা মৌজাদাৰক যোগাযোগ কৰি পাৰ্টিশন যদি কৰিম বুলি ভাবি আছে পাৰ্টিশনটো কৰাই ল'ব। যদি সকলো ককাই ভাই একেলগে খাজনা দি আছে, যদি একেটা দাগতে বহুতকিজনে একেলগে খাজনা দি আছে তেনেহলে চিন্তা কৰিব নালাগে। কিন্তু এটা কথা কৈ দিওঁ, একেটা দাগতে যদি আপোনালোকৰ বেলেগ বেলেগকে খাজনা পেমেন্ট কৰি আছে, যদি আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰি পেলাই সেই দাগটোত এড কৰি দিয়ে তেনে ক্ষেত্ৰত গোটেইখিনি খাজনা একগোট হৈ যাব। ঠিক আছে, যদি আপোনালোকে 100 টকা পেমেন্ট কৰিছিলে এটা দাগত, যদি সেই দাগটোত বেলেগেও পেমেন্ট কৰি আছে বা ৰাজমালি পটা হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ এই এটা দাগৰ যেটো এমাউন্ট আছে হেতু 500-600 মানো হৈ যাব পাৰে। সেইবাবে কৈছো, যদি আপুনি পাৰ্টিশন কৰিম বুলি ভাবি আছে তেনেহলে পাৰ্টিশন কৰি নিজৰ নামত পটা উলিয়াইহে অনলাইন ই খাজনাৰ বাবে পেমেন্টটো ৰেজিষ্ট্ৰেচনটো কৰিব। ঠিক আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিলো, ভেৰিফাই কৰিলো, OTPটো যাব, OTPটো ইয়াত মই ফিল আপ কৰি দিম। যদি আপোনালোকৰ মাটি নিজৰ নামতে আছে, নিজেই খাজনা আগৰ পৰা পেমেন্ট কৰি আছে, কোনো ধৰণৰ ৰাজমালি পটা নহয়, নিজৰ নামতে আছে গোটেইখিনি, তেনেহলে চিন্তা কৰিব নালাগে। আপোনালোকে অনলাইন খাজনাৰ বাবে ৰেজিষ্ট্ৰেচনটো কৰি লওক। অতি সহজ, আপোনালোকৰ ঘৰতে বহি আপোনালোকে পেমেন্টটো কৰিব পাৰিব। যিজনে মোবাইল ৰিচাৰ্জ কৰে, ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰে, তেনেকৈ ই খাজনাটো পেমেন্ট কৰিব পাৰিব। OTPটো ফিল কৰি ভেৰিফাই অপশনটোত ক্লিক কৰি দিলে আধাৰ হোল্ডাৰ ডিটেইলছখিনি ইয়াত আহি যাব। আপোনাৰ ফটো, নাম আৰু ডেট অফ বাৰ্থ এইখিনি শো কৰিব, দেখিছে নিশ্চয়। আধাৰ ৰিচিপ্ট, নাম, ডেট অফ বাৰ্থ এইখিনি শো কৰিব। তললে স্ক্ৰল কৰিব, এপ্লিকেশন টাইপ আহিব, কেইবাটাও এপ্লিকেশন টাইপ আপোনালোকৰ সন্মুখত আহিব। যদি নিউ ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে তেনেহলে নিউ ৰেজিষ্ট্ৰেচন অপশনটো সিলেক্ট কৰি নেক্সট কৰিব। যদি নিউ ৰেজিষ্ট্ৰেচন অলৰেডি কৰিছে, এপ্লিকেশনখন এপ্ৰুভ হৈছে, তেনে ক্ষেত্ৰত ই খাজনা পেমেন্ট যেটো অপশন আছে, ই খাজনা পেমেন্ট অপশনটোত ক্লিক কৰি আপোনালোকে নেক্সট কৰি দিব। এতিয়া আপোনালোকে ট্ৰেক কেনেকৈ কৰিব সেইটো ওপৰতো মই দেখুৱাই দিছো আপোনালোকক। ই খাজনাৰ বাবে এপ্লাই কৰোঁতে যিখন একনলেজমেন্ট পাইছিলে তাত এটা আপোনালোকৰ এপ্লিকেশন নাম্বাৰ থাকে, সেইটো দি আপোনালোকে ট্ৰেক কৰিব পাৰিব, বা আপোনালোকে মই পুনৰ দেখুৱাই দিছো সেৱাসেতু ৱেবসাইটটো লগইন কৰিব। যদি আপোনাৰ এপ্লিকেশন ৰিচিপ্টটো হেৰাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে সেৱাসেতু ৱেবসাইটটো পুনৰ লগইন কৰিব। এইদৰে সাৰ্চ কৰি ল'ব, তাৰপৰা sewasetu.assam.gov.in হেতু ক্লিক কৰিব। লগইন কৰাৰ পাছত ওপৰতে মাই একাউণ্টটো শো কৰিব, ইয়াত দেখিছে আপোনালোকে। যেতিয়া আপুনি লগইন কৰিব, লগইন কৰি দিয়াৰ লগে লগে মাই একাউণ্ট বুলি ওপৰত নিশ্চয় দেখিছে শো কৰিব। তাত গৈ মাই এপ্লিকেশন অপশনটোত ক্লিক কৰি আপুনি নিজৰ
যেটো ষ্টেটাছ আছে হেতু আপোনালোকে ইয়াত চাব পাৰিব ইয়াত আহি গৈছে দেখিছে ই খাজনা তাৰ পাছত আপোনালোকৰ ইয়াত সিলেক্ট কৰি লব 30 to 90 ডেজ তো মই সিলেক্ট কৰিছো যেটো মই এমাহৰ ভিতৰতে মই এপ্ৰুভ হৈ গৈছে ইয়াত গৈ আপোনালোকে ট্ৰেক প্ৰসেস অপচনত ক্লিক কৰি আপোনালোকে ষ্টেটাছটো ট্ৰেক কৰিব পাৰিব ইয়াত সম্পূৰ্ণ আহি যাব আপোনালোকৰ কমান সময় ওয়েট কৰি দিব বা ডাইৰেক্ট আপোনালোকে ট্ৰেক কৰা যেটো লিংক আছে মই হেতু ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে ট্ৰেক কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকৰ RTPS যেটো এপ্লিকেশন নাম্বাৰ হেতু তাৰ পাছত ডিস্ট্ৰিক্ট নেম শো কৰিব ভিলেজ নেমটো শো কৰিব পাটা নাম্বাৰ তাৰ পাছত নাম পাটাদাৰ নাম তাৰ পাছত আপোনালোকৰ দেখিছে ডিউ এমাউন্টটো আপোনালোকৰ শো কৰিছে আনপেড দুখাই আছে বৰ্তমানলৈকে যেটো মই পেমেন্ট কৰা নাই সেইভাবে আনপেড বুলি মোৰ শো কৰি আছে ঠিক আছে এৰুৱে আপোনালোকৰ শো কৰিব যদি আপোনালোকৰ এপ্ৰুভ হোৱা নাই আন্ডাৰ প্ৰসেস বুলি আপোনালোকৰ শো কৰিব এতিয়া মই খাজনা পেমেন্ট অপচনটো সিলেক্ট কৰি নেক্সট অপচনটো ক্লিক কৰি দিম যেহেতু মোৰ ৰেজিষ্ট্ৰেচন কৰা আছে এপ্ৰুভ হৈ গৈছে এতিয়া মই পেমেন্ট অপচনটো সিলেক্ট কৰি নেক্সট কৰিম নেক্সট কৰাৰ পাছত ইয়াত আপোনালোকৰ আহিব প্লিজ সিলেক্ট খাজনা টাইপ মৌজাদাৰ নে তহসিলদাৰ হেতু সিলেক্ট কৰিব লাগিব যেহেতু আমাৰ মৌজাদাৰ পৰে সেইভাবে মই মৌজাদাৰটো সিলেক্ট কৰি লৈছো তাৰ পাছত পে অপচনটো আপোনালোকে টিক মাৰ্কটো দি দিব তাৰ পাছত আপোনাৰ গোটেই ডিটেইলছ খিনি ইয়াত আহিয়ে গৈছে দেখিছে খিৰাজ মেডি হয় আপোনালোকৰ পাটা নাম্বাৰৰ পৰা আৰম্ভ কৰি ডিউ এমাউন্ট কিমান হয় গোটেইখিনি ইয়াত শো কৰিব পে নাও অপচনটো ক্লিক কৰি দিব সেৱা সেতুত পেমেন্ট কৰোতে কেতিয়াবা অসুবিধা আহে সেইভাবে আপোনালোকে বসুন্ধৰা ওয়েবসাইটটোত কৰিব দুইটা লিংক মই ডেসক্ৰিপচনত দি দিম যদি পে নাও অপচনত ক্লিক কৰাৰ পাছত কোনো ধৰণৰ পেমেন্টৰ পেজ ওপেন হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে বসুন্ধৰা যেটো ওয়েবসাইট আছে তাত গৈ আপোনালোকে কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি দিম তাতটো সেম প্ৰসেস দুবাৰ তিনিবাৰ মান এনেকৈ ক্লিক কৰাৰ পাছত আপোনালোকৰ আহি যাব ইয়াত দেখিছে লোডিং হৈছে অকমান সময় আপোনালোকে ওয়েট কৰিব পেমেন্ট কৰোতে বহুতে অসুবিধা পায় যে পেমেন্টটো পেন্ডিং হৈ গল ফেল হৈ গল তেতিয়া কি কৰিম বা পেমেন্টটো কেনেকৈ কৰিম ইয়াত দেখিছে আপোনালোকে পেমেন্ট মোড আপোনালোকৰ দুটা শো কৰিব ইন্টাৰনেট বেংকিং আৰু পেমেন্ট গেটৱে আপোনালোকে পেমেন্ট গেটৱেটো সিলেক্ট কৰিব কানাড়া বেংক PG টো সিলেক্ট কৰি লব তাৰ পাছত এগ্ৰি কৰি প্ৰসিড কৰি দিব মই যিদৰে কৰি আছো আপোনালোকে ঠিক সেইদৰে কৰিব তেতিয়া আপোনালোকে UPI QR কোড কাৰ্ড গোটেইখিনি অপচন পাব দেখিছে এগ্ৰি কৰি পেলাই মই নেক্সট কৰিম নেক্সট কৰাৰ পাছত আহি যাব অকমান সময় ওয়েট কৰিব তাৰ পাছত যিখিনি টাৰ্ম এণ্ড কন্ডিশন আছে সেইখিনি একসেপ্ট কৰিব একসেপ্ট কৰাৰ পাছত আপোনালোকৰ যিকিটা পেমেন্ট মোড আছে পেমেন্ট মোড গিটা আপোনালোকৰ সন্মুখত আহি যাব দেখিছে কাৰ্ড পে থ্ৰু UPI পে থ্ৰু QR কোড গোটেইখিনি অপচন আছে ইন্টাৰনেট বেংকিংৰ অপচন আছে আপোনালোকে UPI বা QR কোডটো সিলেক্ট কৰি ল'ব পাৰে মই পে QR কোডটো সিলেক্ট কৰি লৈছো তেতিয়া আপোনালোকৰ স্ক্ৰিনত QR কোডটো আহি যাব হেতু স্ক্যান কৰি পেমেন্ট কৰি দিলে আপোনালোকৰ পেমেন্টটো কমপ্লিট হৈ যাব ঠিক আছে এদৰে আপোনালোকে কৰি ল'ব পাৰিব অতি সহজ হয় QR টো আপোনালোকে যদি মোবাইলত কৰি আছে কোন ব্ৰাউজাৰটো ওপেন কৰি ল'ব ডেস্কটপ মোডটো অন কৰি ল'ব জেনাৰেট UPI QR কোড যেতে QR কোডটো যদি মোবাইলত কৰি আছে জেনাৰেট হোৱাৰ পাছত স্ক্ৰিনশ্বট মাৰি আপোনালোকে গুগল পে ফোন পে ইউজ কৰি আপোনালোকে পেমেন্টটো কৰি দিলে খাজনা ৰচিদটো আহি যাব যদি পেমেন্টটো পেন্ডিং হৈ গৈছে ফেল হৈ গৈছে তেনেহলে পুনৰ লগইন কৰি মাই এপ্লিকেশনত গৈ আপোনালোকে ভেৰিফাই কৰিব পাৰিব ভেৰিফাই কৰাৰ ওপৰত ডিটেইলছত এটা ভিডিও মই দি ৰখা হৈছে বহুত পুৰণি এটা ভিডিও দি ৰখা হৈছে হেতু আপোনালোকে চাব পাৰে বা আপোনালোকে কমেন্ট কৰিও জনাব পাৰে যদি কিবা অসুবিধা পায় এদৰে আপোনালোকৰ QR টো আহি যাব QR টো আহি যোৱাৰ লগে লগে স্ক্যান কৰি দিলে আপোনালোকৰ এমাউন্টটো খতি আহি যাব UPI এপত তাৰ পাছত তাত গৈ আপোনালোকে যদি এই পেমেন্টটো কৰি দিব অকমান সময় লোডিং হ'ব দেখিছে লোডিং হৈছে লোডিং হোৱাৰ পাছতে আপোনালোকৰ যিখন খাজনা ৰচিদ আছে খাজনা ৰচিদখন জেনাৰেট হৈ যাব অলপ সময় আপোনালোকে ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পাছত দেখিছে মোৰ খাজনাৰ ৰচিদটো জেনাৰেট হৈ গৈছে যদি আপোনালোকে 2-3 বছৰ ধৰি পেমেন্ট কৰা নাই তেনে ক্ষেত্ৰতো আপোনালোকে ই খাজনাৰ বাবে এপ্লাই কৰিব পাৰে দেখিছে মই লাষ্ট 21-22 পেমেন্ট কৰা আছিল খাজনা তাৰ পাছত খাজনা পেমেন্ট কৰা হোৱা নাছিল ইয়াত ক্ৰমিক নাম্বাৰ তাৰিখ আপোনালোকৰ কাৰ পৰা পোৱা হল কাৰ বাবে পোৱা হল গোটেইখিনি দিয়া হৈছে ইয়াত ৰাজচক্ৰৰ পৰা আৰম্ভ কৰি জিলা গোটেইখিনি দিয়া থাকিব তাৰ পাছত আপোনালোকৰ কে বছৰ খাজনা দিছে হেতু আহি যাব দেখিছে 22-23-24 আৰু 24-25 ৰ খাজনা পেমেন্ট কৰিছো ৰাজহ কিমান স্থানীয় কৰ কিমান গোটেইখিনি ইয়াত আপোনালোকে ডিটেইলছত পাই যাব মুঠ খাজনা কিমান হল হেতু আপোনালোকে ইয়াত পাই যাব এদৰে আপোনালোকে অতি সহজতে ঘৰতে বহি নিজৰ মোবাইল বা ল্যাপটপৰ পৰাই আপোনালোকে খাজনা পেমেন্ট কৰিব পাৰিব অতি সহজ পদ্ধতি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰক তাৰ পাছত আপোনালোকে লগইন কৰি ডাইৰেক্ট পেমেন্ট কৰিব পাৰিব যিসকলে এতিয়ালৈকে অনলাইন ই খাজনাৰ বাবে ৰেজিষ্ট্ৰেচন কৰা নাই অতি সোনকালে ৰেজিষ্ট্ৰেচনটো কৰি লওক যেহেতু অফলাইন সিস্টেমটো আপোনালোকৰ বন্ধ হৈ যাবগে লাহে লাহে এবাৰে বন্ধ কৰি দিছিলে কিন্তু বহুতৰ অসুবিধাৰ বাবে পুনৰ ওপেন কৰি দিছে কিন্তু যিমান পাৰে সোনকালে আপোনালোকে অনলাইনটো কৰি ল'ব যদি আপোনাৰ মাটিৰ কিবা খেলিমেলি হৈ আছে যদি নামজাৰি হোৱা নাই বা পাৰ্টিশন আছে সেইখিনি কৰাৰ পাছত আপোনালোকে ই খাজনাটোৰ বাবে অনলাইন যোগে আবেদন কৰি দিব পাৰে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কিদৰে কৰিব লগতে সাৰ্টিফাইড জমাবন্দী কপি কেনেকৈ ডাউনলোড কৰিব তাৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে যদি আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনতে গোটেইকেইটা লিংক পাই যাব আপোনালোকে চাব পাৰিব যদি ভিডিওটো চাই অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে